নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিও হৈছে 2 জুন। PM কিষাণৰ হিতাধিকাৰীৰ বাবে সুখবৰ আহি আছে। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰথমতে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিলে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে নতুনকৈ প্ৰদান কৰিব 1250 টকাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এতিয়া আপুনি 3 মাহৰ চাউল লৈ লওক। যদি 3 মাহৰ চাউল আপোনাক নিদিয়ে, কমকৈ দিয়ে, লগে লগে দিব পাৰিব আপুনি। অভিযোগ চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। PM কিষাণৰ হিতাধিকাৰীৰ বাবে সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। জুন মাহত চৰকাৰে মুকলি কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। যদি আপুনি এজন PM কিষাণৰ হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। কেনেকৈ চাব তালিকাত আপোনাৰ নাম আছে নে নাই। চৰকাৰে প্ৰথমতে PM কিষাণৰ 20 নম্বৰ কিস্তি দিয়ক লৈ এখন নতুন তালিকা প্ৰকাশ কৰিছে। প্ৰথমতে চাওক তালিকাত আপোনাৰ নাম আহিলে নে নাই। তালিকাত নাম নাথাকিলে আপুনি আগতীয়াকৈ দিব পাৰিব। অভিযোগ লগ ইন কৰক এতিয়া আপুনি pmkishan.gov.in ত। ইয়াৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকা কোন কোন হিতাধিকাৰী বঞ্চিত হ'ব ধন লাভৰ পৰা। কিন্তু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তালিকাৰ পৰা। যদি তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে, যিকেইটা কিস্তি আপুনি আগতে লাভ কৰিছে, সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। বাধ্যতামূলক কৰা হৈছে EKYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। 20 নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। ভুৱা নথিৰে আচলতে ধন লোৱাসকল কৃষকে পৰিব ভয়ংকৰ বিপদত। আপুনি ভুৱা নথি পত্ৰ দি যদি PM কিষাণৰ বাবে আবেদন কৰিছিলে আৰু আপোনাৰ নামটো কৰ্তন হৈছে, তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে আপোনাৰ যিখন সঠিক নথি পত্ৰ সেইখিনি আপোনালোকৰ জমা দিব লাগিব। যদি আপুনি নিদিয়ে, আপুনি পৰিব ভয়ংকৰ বিপদত। কোটি কোটি লোকৰ একাউণ্টত শীঘ্ৰে সোমাব চৰকাৰী ধন। বন্ধু বান্ধৱীসকল, যদি আপুনি এজন কৃষক, যদি আপোনাৰ মাটিৰ নথি পত্ৰ আপডেট কৰিবলগীয়া থাকে, তেনে ক্ষেত্ৰত ক'ত গৈ আপুনি আপডেট কৰিব। অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচ বা যিখন কৃষি বিভাগ, আপুনি তাত গৈ যোগাযোগ কৰক। যদি বেংক একাউণ্টৰ কিবা সমস্যা হৈ থাকে, আপুনি অতি শীঘ্ৰে পোষ্ট অফিচৰ একাউণ্ট অপেন কৰক। আপুনি পোষ্ট অফিচত গৈ ক'ব PM কিষাণ একাউণ্ট অপেন কৰিব লাগে। অতি শীঘ্ৰে আপোনাক PM কিষাণ একাউণ্ট অপেন কৰি দিব IPB একাউণ্টত। তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব পাৰিব, কোনো ধৰণৰ সমস্যা নহ'ব। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই, আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে EKYCৰ কাম কৰিব পাৰিব। যদি আপুনি PM কিষাণৰ বাবে নতুনকৈ আবেদন কৰিছে, 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে এই মাহতে টকাটো প্ৰদান কৰিব। যদি কিবা আঁচনিৰ বিষয়ত কিবা আপোনালোকৰ জানিবলগীয়া ইচ্ছা আছে বা কিবা সমস্যা আছে, নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? 3 মাহৰ চাউল একেলগতে লাভ কৰিব আপুনি। কিন্তু কিয় চৰকাৰে আপোনাক 3 মাহৰ চাউল প্ৰদান কৰিছে? বহুতৰ মনত প্ৰশ্ন আহিছে। সম্পূৰ্ণকৈ জানি লওক কিয় চৰকাৰে আপোনাক 3 মাহৰ চাউল একেলগতে প্ৰদান কৰিলে। একেলগে প্ৰদান কৰা হ'ল 3 মাহৰ ৰেচন। আৰু চৰকাৰে যোৱাকালিৰ পৰা 3 মাহৰ ৰেচন বিলাবলৈ আৰম্ভ কৰিছে। জুন, জুলাই, আগষ্ট মাহৰ চাউল একেলগতে প্ৰদান কৰিব ৰাজ্য চৰকাৰে। জুন জুলাই মাহতে অনাগত 3 মাহৰ চাউল কিয় চৰকাৰে প্ৰদান কৰিলে জনতাক? যুদ্ধৰ বাবে প্ৰয়োজন হ'ব ৰেল আৰু ট্ৰাক, আৰু যুদ্ধৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। বাৰম্বাৰ ট্ৰাক আৰু ৰেল অসমলৈ চাউল কঢ়িয়াই থাকিলে আৰ্মিৰ মুভমেণ্টত জতি পৰিব, আৰু সেয়েহে একেলগে 3 মাহৰ চাউল ৰাইজক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেট বৈঠকত অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। বহুতে প্ৰশ্ন কৰিছে, দাদা কিয় 3 মাহৰ চাউল একেলগতে দি আছে চৰকাৰে? তাৰ বাবে সকলোকে আগতীয়াকৈ জনাই দিলো। তাৰপিছত অসমবাসী ৰাজুক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ আহি গ'ল। অৰুণোদয় আঁচনি 3.0 বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। নতুনকৈ লাখ লাখ লোকে পাব অৰুণোদয় আঁচনিৰ সুবিধা। শীঘ্ৰে কৰা হ'ব নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া। এই বছৰত 37.2 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। 2023 চনত হিতাধিকাৰীৰ সংখ্যা আছিল 18 লাখ। অৰুণোদয় আঁচনি 2.0ত চৰকাৰে 2024 চনত 24 লাখলৈ বৃদ্ধি হ'ল হিতাধিকাৰীৰ সংখ্যা। মহিলা সবলীকৰণৰ বাবে অৰুণোদয় আঁচনি লৈছে এটা ডাঙৰ ভূমিকা। বিধৱা পেঞ্চন অৰুণোদয়ৰ ধন সমপৰ্যায়ত হ'ব
5,000 কোটি টকা ধাৰ্য হৈছে অৰুণোদয় 3.0 বাবে। অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছিল তেনে ক্ষেত্ৰত চৰকাৰে নতুনকৈ অৰুণোদয় 3.0 তালিকা প্ৰস্তুত কৰিছে। এই তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। যদি তালিকাত আপোনাৰ নামটো আছে আপোনাৰ একাউণ্টত চৰকাৰে এই মাহতে প্ৰদান কৰিব 1250 টকাকৈ। প্ৰত্যেক মাহৰ 10 তাৰিখত অৰুণোদয় আৰু বৃদ্ধ পেঞ্চন লগতে কেইবাটাও আঁচনি টকা প্ৰদান কৰে চৰকাৰে আৰু এই মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আপোনাৰ একাউণ্টত 3.0 টকাও। নতুনকৈ আকৌ হ'ব আবেদন। লাখ লাখ মহিলাই নতুনকৈ পাব সুবিধা। যদি কোনো মহিলাই এতিয়ালৈকে অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই তেনে ক্ষেত্ৰত আকৌ আপুনি ল'ব পাৰিব এই সুবিধা। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। সো আপুনি কেনেকৈ নতুনকৈ আবেদন কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশত কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। আধাৰ কাৰ্ডৰ পৰা UPI লৈকে 1 জুনৰ পৰা দেশত সলনি হ'ব 8টাকৈ গুৰুত্বপূৰ্ণ নিয়ম। সাধাৰণ লোকৰ ওপৰত পৰিব ইয়াৰ প্ৰভাৱ। আজি অৰ্থাৎ 1 জুনৰ পৰা UPI PFৰ পৰা LPG চিলিণ্ডাৰৰ দামৰ সৈতে জড়িত নিয়মবোৰ সলনি হ'ল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব আৰ্থিক অৱস্থাত পৰিব। আৰু এনে পৰিস্থিতিত কি ডাঙৰ পৰিৱৰ্তন হ'ব সম্পূৰ্ণকৈ প্ৰথমতে জানো আহক। 1 নম্বৰত উল্লেখ কৰিছে EPFO 3.0 প্লেটফৰ্ম মুকলি। কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে EPFO 2025 চনৰ জুন মাহৰ পৰা আৰম্ভ হ'ব পৰা নতুন প্লেটফৰ্ম EPFO 3.0 মুকলি কৰাৰ পৰিকল্পনা কৰিছে আৰু এই প্লেটফৰ্মৰ জৰিয়তে EPFৰ সদস্যসকলে UPI আৰু ATMৰ জৰিয়তে PFৰ ধন তৎক্ষণাৎ উলিয়াব পাৰিব, যাৰ ফলত পূৰ্বৰ দীঘলীয়া প্ৰক্ৰিয়াটো নাইকিয়া হ'ব। এই সুবিধাই দেশৰ 9 কোটিৰ অধিক লোক উপকৃত হ'ব বুলি উল্লেখ কৰিছে। কেৱল এয়াই নহয়, LPG চিলিণ্ডাৰৰ মূল্যৰ সম্ভাৱনা পৰিৱৰ্তন। প্ৰতি মাহৰ প্ৰথম দিনাই TLPPৰ কোম্পানীয়ে LPG চিলিণ্ডাৰৰ মূল্য সংশোধন কৰে। 1 জুনৰ পৰা কাৰ্যকৰী হোৱা 19 কেজি গেছ চিলিণ্ডাৰৰ মূল্য 24 টকা হ্ৰাস কৰিছে কোম্পানীটোৱে আৰু সেই অনুসৰি দিল্লীত 19 কেজিৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ খুচুৰা মূল্য 1 জুনৰ পৰা 1723.50 টকা হ'ব। তাৰপিছত উল্লেখ কৰিছে আধাৰ কাৰ্ড আপডেটৰ শেষ তাৰিখ। সো আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। ভাৰতীয় ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াই UIDAI আধাৰ কাৰ্ডগৰাকীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কিয়নো 14 জুন 2025 পৰ্যন্ত বিনামূলীয়াকৈ আপডেটৰ আপুনি সুবিধা লাভ কৰিব পাৰিব। যদি আপোনাৰ আধাৰ কাৰ্ডটো কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপুনি আপডেট কৰক 14 জুনৰ পূৰ্বে, কিয়নো এই তাৰিখৰ পিছতে আধাৰ আপডেটৰ বাবে 50 টকা মাচুল দিব লাগিব আপুনি। যদি আপুনি এতিয়া কৰাই ৰাখে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কোনো ধৰণৰ মাচুল দিব নালাগে। যেনেকুৱা আপোনাৰ ডেট অফ বাৰ্থ, যদি আপোনাৰ নাম যদি কিবা কাৰেকশ্যন কৰিবলগীয়া থাকে অতি শীঘ্ৰে কাৰেকশ্যন কৰি লৈ লওক। UPI লেনদেনৰ নিয়মত পৰিৱৰ্তন হ'ব। UPI 123 PA সেৱাৰ অধীনত ফিচাৰ ফোন ব্যৱহাৰকাৰীৰ বাবে অনলাইন পেমেণ্টৰ সুবিধা প্ৰদান কৰা হৈছে। 2025 চনৰ 1 জুনৰ পৰা সেৱাৰ লেনদেন সীমা 5,000 টকাৰ পৰা 10,000 টকালৈকে বৃদ্ধি কৰিব পাৰিব আৰু যাৰ ফলত ব্যৱহাৰকাৰীসকলৰ অধিক সুবিধা হ'ব। এই পৰিৱৰ্তনৰ ফলত আন ক্ষেত্ৰতো নিয়মৰ পৰিৱৰ্তন হ'ব পাৰে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ জনতাৰ বিত্তীয় পৰিকল্পনা আৰু দৈনিক জীৱনত পৰিব আৰু এই নতুন নিয়মৰ প্ৰতি সচেতন হৈ যাৱতীয় প্ৰস্তুতি চলাই থকা হৈছে। কেৱল এয়াই নহয়, ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত পৰিৱৰ্তন। যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। 1 জুনৰ পৰা কোটাক মহিন্দ্ৰা বেংকৰ ক্ৰেডিট কাৰ্ডৰ বাবে এক বৃহৎ পৰিৱৰ্তন কাৰ্যকৰী হ'ব। যদি কোনো গ্ৰাহক অটো ডেবিট লেনদেন বিফল হয় তেন্তে বেংকে 2% বাউন্স চাৰ্জ ল'ব। কেৱল এয়াই নহয়, এই চাৰ্জ ন্যূনতম 450 টকা আৰু সৰ্বাধিক 5,000 টকা হ'ব পাৰে। ইয়াৰ লগতে বেংকৰ ৱেবছাইট অনুসৰি বহু ক্ৰেডিট কাৰ্ডৰ মাহিলী ফাইনেন্স চাৰ্জতো বৃদ্ধি পাব পাৰে। বৰ্তমান হাৰ 3.50% আৰু বাৰ্ষিক 42%ৰ পৰা 3.75 আৰু বাৰ্ষিক 45লৈকে বৃদ্ধি কৰিব পাৰে। CNG PNG আৰু কেৱল এয়াই নহয়, ATFৰ মূল্য পৰিৱৰ্তন হ'ব। কেইবাটাও নতুন নিয়ম সলনি হ'ব আৰু 1 জুনত TLPPৰ কোম্পানীয়ে CNG PNG আৰু এয়াৰ টাৰ্বাইন ইন্ধন ATFৰ মূল্য সংশোধন কৰিব পাৰে আৰু এইবোৰ মে মাহত হ্ৰাস পাইছিল আৰু জুন মাহত এই মূল্য সলনি হোৱাৰ সম্ভাৱনা আছে। নিৰ্দিষ্ট জমা সুতৰ হাৰ, যদি আপুনি FD জমা কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। বেংকৰ ফিক্সড ডিপজিট, FD আৰু ঋণৰ সুদৰ হাৰ সলনি হ'ব পাৰে। যিহেতু ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ ৰেপ ৰেট কৰ্তন কৰিছে সেয়েহে আৰু অধিক কৰ্তনৰ সম্ভাৱনা আছে। উদাহৰণস্বৰূপে সূৰ্যোদয় ক্ষুদ্ৰ বিত্ত বেংক 5 বছৰৰ FDৰ সুতৰ হাৰত 8.6%ৰ পৰা 8%লৈকে হ্ৰাস কৰিব পাৰে। মিউচুৱেল ফাণ্ডৰ নিয়ম পৰিৱৰ্তন হ'ব। অভাৰনাইট মিউচুৱেল ফাণ্ড আঁচনিৰ বাবে SBI নতুন কাট অফ টাইম নিৰ্ধাৰণ কৰিছে। 1 জুনৰ পৰা আপুনি যিখন অনলাইন লেনদেনৰ সময় বিয়লি 3 বজালৈকে আৰু অনলাইন সন্ধিয়া 7 বজালৈকে ইয়াৰ পিছত কৰা বিনিয়োগ পৰৱৰ্তী কৰ্মদিনৰ বাবে বৈধ হ'ব।